অসমীয়া চিনেমা বিদুৰ ভাই চাবলৈ শিৱসাগৰৰ ভাস্কৰ জ্যোতিত দৰ্শকৰ ভিৰ। ডেকাৰ পৰা জীয়ৰী আৰু বৃদ্ধলৈকে সকলো আহিছে চিনেমা চাবলৈ। শিৱসাগৰৰ ভটিয়াপাৰৰ ভাস্কৰ জ্যোতি চিনেমা হলত অসমীয়া চিনেমা বিদুৰ ভাই চাবৰ বাবে দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। অসমীয়া ছবিগৃহলৈ ঘূৰি অহা এই সুদিনৰ বাবে চিনেমাখনৰ পৰিচালকৰ লগতে সকলো কলা কুশলীক শিৱসাগৰৰ হৈ ধন্যবাদ জনালে ভাস্কৰ জ্যোতি চিনেমা হলৰ স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই। এইটো প্ৰথমতে সুব্ৰত কাকতি ডাঙৰীয়াক এক ধন্যবাদ দিব লাগিব একদম অন্তৰৰ গভীৰ কোণৰ পৰা, কাৰণ তেওঁ আৰু তেওঁৰ টীমটোৱে যেনেকৈ ধৰক এখন চিনেমা প্ৰস্তুত কৰি উলিয়াইছে আৰু সেই চিনেমাখনৰ জৰিয়তে এটা সমাজত খুব ভাল বাৰ্তা এটা প্ৰেৰণ কৰিছে। তাৰ কাৰণে তেখেতৰ টীমক লগতে দীক্ষুদা আৰু আমাৰ আচুৰ্যদা, তাৰপিছত যিসকল অভিনেতা অভিনেত্ৰী আৰু সকলো যিসকল কাৰ্যকৰ্তা চিনেমাখনৰ লগত জড়িত হৈ আছে, আমাৰ শিৱসাগৰবাসীৰ ফালৰ পৰা প্ৰথমতে তেওঁলোকক মই অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আপোনালোকক ক'ব বিচাৰিছোঁ, এই প্ৰচণ্ড গৰম 40 ডিগ্ৰীমান হৈ আছে। যোৱা 19 তাৰিখে চিনেমাখন ৰিলিজ হ'ল আৰু চাব আমাৰ অসমীয়াৰ যিমান আমাৰ ৰাইজ জনতা জনাৰ্দন যেনেকৈ ওলাইছে, অকণমান মই কেমেৰামেনক সেইফালে অলপ দেখাবলৈ অনুৰোধ কৰিম। ইমান সুন্দৰভাৱে ওলাই আহিছে তেওঁলোকে, প্ৰচণ্ড গৰমকো নেওচি আজি এইখন চিনেমা চাবৰ কাৰণে ওলাই আহিছে। যোৱাবাৰ আমি এখন চিনেমা পাইছিলোঁ ৰঘুপতিৰ পিছতে আকৌ ধৰক আমি এতিয়া এখন চিনেমা পাইছোঁ বিদুৰ ভাই, আৰু খুব সুন্দৰকৈ কৰিছে তেওঁলোকে। মই এখন চিনেমাত 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰ দিম, এনেকেই দিম। আৰু মই আশা কৰিম যাতে এনেকৈ আৰু অনাগত যি আমাৰ এইজন ধৰক ডাইৰেক্টৰ বা এনেকুৱা কিছু নতুন আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকেও এনেকুৱা এক প্ৰেৰণা পাওক আৰু মাহেকে কমচে কম 2-4 মাহৰ মূৰত যাতে এনেকুৱা এখন চিনেমা আহে আৰু তাৰপিছত যাতে সকলোৱে এনেকৈ উপভোগ কৰিব পাৰে। কাৰণ আজি সকলো ক্ষেত্ৰৰ সকলো মানুহ ওলাই আহিছে আৰু একেলগে বহিছে চিনেমাখনত, একেলগে পপকৰ্ণ খাইছে, একেলগে বহিছে, দুআষাৰ কথা পাতিছে। এই গৰমৰ বন্ধৰ দিন, ইমান প্ৰখৰ ৰ'দ, তথাপি সকলো ওলাই আহিছে। সেইকাৰণে মই জনতা জনাৰ্দনকো ধন্যবাদ দিছোঁ। আপোনালোকে দেখিছে চাগে সকলো চাগে ঘামেৰে জুৰুলি জুপুৰি হৈ আছে। আৰু মই আশা কৰিম যিসকল চিনেমা জগতৰ লগত জড়িত হৈ আছে তেওঁলোক উজ্জ্বল ভৱিষ্যত তেওঁলোকক মই কামনা কৰিছোঁ, আৰু তেওঁলোক যাতে নক্ষত্ৰ হৈ জিলিকি যাওক তাৰে কামনা কৰিম। গৌৰীসাগৰৰ পৰা কৃতিদীপ্ত ভূঞাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।